জোনাইত জনজাগৰণ অসম দলৰ যোগদান কাৰ্যসূচী দেওবাৰে দিনৰ ৩ বজাত জোনাইত জনজাগৰণ অসম দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত আঞ্চলিক ৰাজনৈতিক দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। লগতে আঞ্চলিক ৰাজনৈতিক দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় অৰ্ধশতাধিক লোক আনুষ্ঠানিকভাৱে যোগদান কৰে দলটোত। আজি উক্ত সভাত দলৰ কেন্দ্ৰীয় সভাপতি লেনিন দলে লগতে কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতি নেতাকৰ্মীসকল উপস্থিত থাকে। নমস্কাৰ। আজি জনজাগৰণ ভৱন জোনাই আমাৰ জনজাগৰণ অসম তথা যুৱ জাগৰণ অসম আৰু মহিলা জাগৰণ অসমৰ এখন সভা অনুষ্ঠিত হয়। এই সভাতেই নতুনকৈ গণশক্তি আৰু বিজেপিৰ পৰা ৩৬জন সদস্যই যোগদান কৰে। এইখিনিতে ৰাইজক জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ, যোৱা ইংৰাজী ২১ তাৰিখে ৰনোজ পাটিদেৱে গণশক্তিত যোগদান কৰাৰ সময়ত জনজাগৰণৰ অসমৰ নাম উল্লেখ কৰিছে। ৰনোজ পাৰ্টীৰ জনজাগৰণৰ সদস্যও নহয়। যোৱা ১৩ অক্টোবৰত নতুন কমিটি গঠন কৰা হয়। সেই সভাত ৰনোজ পাটিদেৱক জোনাই থানাত VDPৰ সম্পাদক হোৱা হেতুকে দলৰ পৰা বাদ দিয়া হ'ল। বৰ্তমান পাটিদেৱক VDPৰ সম্পাদক বুলিহে আমি জানো। আমি গম পোৱা মতে সেইদিনা বিধায়ক ভুৱন পেগুক VDPৰ কাম কাজৰ বাবে এটা সজাতি দলে লগ কৰিবলৈ গৈছিল। তাতেই প্ৰতিনিধি দলৰ অজ্ঞাতে ৰনোজ পাটিৰে গণশক্তিত যোগদান কৰায় বুলিহে আমি জানো। গতিকে এইটো বিষয়ত আমি স্পষ্টীকৰণ দিলোঁ আৰু অনাগত দিনত আমি এইবিলাক দুৰ্নীতিৰ বিষয়ে আমি স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ম। জনজাগৰণ অসম।